Hello student, আজি লৈ আইছো SS second year half yearly exam 2025 to 2026 or political science or common question answer. বন্ধুসকল আমি political science or half yearly কানে common question answer or series start কৰিছিলো ইয়াৰ আগতে আমাৰ দুটা ভিডিও আহি গৈছে episode 1 and episode 2 part 1 and part 2 যদি তোমালোকে সেই ভিডিও দুটা চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনৰ লিংক থাকিব তোমালোকে ভিডিও কিটা চাই লবা আজি আমি তোমালোকৰ political science ৰ যি part B আছে politics in India since independence এই পাৰ্টটোৰ আমি common question answer bo আলোচনা কৰিম তো পোন প্ৰথমে তোমালোকে চাই লোৱা এসএস হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকৰ সিলেবাস তো তোমালোকে সব politics in India since independence যি পাৰ্ট বি আছে ইয়াৰ ইউনিট 1 আৰু ইউনিট 2 ইয়াৰ আগৰ আমি পাৰ্ট 2 ভিডিওত আমি আলোচনা কৰিছো আজি আমি ইউনিট 3 politics of plan development আৰু India's foreign policy এই দুটা চেপ্টাৰৰ কমন কোৱেশ্চন আনসাৰ ব আলোচনা কৰিম ইয়াৰ আগতে কৈ দিও যদি তোমালোকে এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা নম্বৰ 1 টো চোৱা when was the planning commission formed পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল এই প্ৰশ্নটো এই চেপ্টাৰটোৰ পৰা কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো ইয়াৰ উত্তৰটো চোৱা the planning commission of India was formed on 15 March 1950 পৰিকল্পনা আয়োগ 15 মাৰ্চ 1950 চনত কি হৈছিল গঠন কৰা হৈছিল মনত ৰাখিবা এই প্ৰশ্নটো কিন্তু বহুবাৰ আহে কাৰণ 2 নম্বৰ প্ৰশ্নটো আহি যায় যে when was the planning commission formed তাৰ লগত planning commissioner যিকোনো এটা প্ৰশ্ন লগাই দি তোমালোকৰ 2 বা 3 নম্বৰ প্ৰশ্ন বনাই দিব পাৰে ওকে তো মনত ৰাখিবা কেতিয়া 15 মাৰ্চ 15 মাৰ্চ 1950 চনত কি হৈছিল গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 2 টো চোৱা who is regarded as the father of green revolution in India ভাৰতবৰ্ষত হিউজ বিপ্লৱৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয় এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে অলৰেডি আগৰ এসএস ফাইনেলতো বহুবাৰ ৰিপিট হৈছে তো ইয়াৰ উত্তৰটো মনত ৰাখিবা the father of green revolution in India is MS স্বামীনাথন কোন হয় ভাৰতবৰ্ষৰ হিউজ বিপ্লৱৰ পিতৃ হিচাপে MS স্বামীনাথনক আখ্যা দিয়া হয় Next question number 3 to Swa. At present, in which institution has replaced planning commission in India? বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ ফলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট কাৰণ এসএস 16 17 and 24 ত আহি গৈছে যে আমাৰ আগতে ভাৰতৰ পৰিকল্পনা আয়োগ আছিল হয়নে ইণ্ডিয়ান প্ল্যানিং কমিশন আছিল কিন্তু বৰ্তমান সময়ত তাক ফলনি কৰি নতুন এটা ইনষ্টিটিউট বা নতুন এটা পৰিকল্পনা গঠন কৰা হৈছে সেইটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে এট প্ৰেজেন্ট দা নীতি আয়োগ হয় তোমালোকে নামটো শুনা পাইছা নীতি আয়োগৰ কথা নীতি আয়োগ যাৰ ফুল ফৰ্মটো মনত ৰাখিবা নীতি আয়োগৰ নেশনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া has replaced the planning commission in India তো এই নীতি আয়োগে প্ল্যানিং কমিশন অফ ইন্ডিয়া কি কৰিছে ৰিপ্লেস কৰিছে মানে ফলনি কৰিছে বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ ফলনি নীতি আয়োগ জাতীয় প্ৰতিষ্ঠান ভাৰত পৰিৱৰ্তন কৰাৰ বাবে গঢ়ি তোলা হৈছে ওকে মনত ৰাখিবা নীতি আয়োগ Next question number 4 to Swa. Name a major project that was included in the first 5-year plan. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তৰ্ভুক্ত এটা বৃহৎ পৰিকল্পনাৰ নাম লিখা ইয়াৰ লগতে তোমালোকক কৈ দিও তোমালোকৰ এই চেপ্টাৰটো 5 ইয়াৰ প্ল্যানৰ কথা আছে তোমালোকে 5 ইয়াৰ প্ল্যানৰ কথা ভাল ধৰণে পঢ়িবা কাৰণ 5 ইয়াৰ প্ল্যানৰ পৰা তোমালোকৰ 5 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায় আমি নেক্সট ভিডিওবোৰত যেতিয়া দীঘলীয়া প্ৰশ্ন উত্তৰবোৰ বনাম তেতিয়া আমি 5 ইয়াৰ প্ল্যানৰ ওপৰত এটা ডেডিকেটেড ভিডিও বনাম যত আমি অনলি 5 ইয়াৰ প্ল্যানৰ কথা আমি আলোচনা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম তো ইয়াৰ উত্তৰটো কি হ'ব তো name a major project এটা মেজৰ প্ৰজেক্টৰ নাম লিখিব দিছে উত্তৰটো চা a major project include in the first 5-year plan কেতিয়া হৈছিল 1951 to 56 was the হীৰাকুদ ড্যাম প্ৰজেক্ট নামটো কি আছিল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তৰ্ভুক্ত এটা বৃহৎ পৰিকল্পনা হৈছে হীৰাকুদ ড্যাম প্ৰজেক্ট ওকে next question লাগবৰ আগতে তোমালোকক জনাই দিও যে আমাৰ এটা WhatsApp চেনেল আছে তোমালোকে সকলোৱে সেই WhatsApp চেনেলটো জয়েন হৈ থাকিবা কাৰণ আমাৰ এই যে সিৰিজ ষ্টাৰ্ট কৰিছো এই সিৰিজৰ প্ৰতিটো ভিডিওৰ যাতে তোমালোকে আপডেট সমূহ পাই থাকা তাৰ কাৰণে তোমালোকে WhatsApp চেনেলটো জয়েন হৈ থাকিবা তাৰ উপৰি তোমালোকে WhatsApp চেনেলটোত তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা নেক্সট question লাগবৰ question number 5 to চোৱা
From which year the first 5-year plan was started? অলপ আগতে আমি পাহিলো হয়নে কোন চনৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট কাৰণ 5-year প্লেনৰ পৰা তোমালোকৰ প্ৰশ্ন বহুত অহা দেখা যাব 1 নম্বৰীয়া হওক 2 নম্বৰীয়া হওক নাইবা দীঘলীয়া 5 নম্বৰীয়া প্ৰশ্নই হওক তোমালোকৰ আহিব তো ইয়াৰ উত্তৰটো চোৱা the first 5-year plan in India was started in 1951 মনত ৰাখিবা 1951 চনৰ পৰা কি হৈছিল আৰম্ভ হৈছিল এই 5-year plan next first question to swa name the agreement which was signed by Indira Gandhi and Zulfikar Ali Bhutto in 1972 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট আগৰ বছৰত এইচএছ এক্সামতো কিন্তু ৰিপিট হৈ গৈছিল এই প্ৰশ্নটো ইয়াৰ উত্তৰটো হৈছে যি এগ্ৰিমেন্ট আছিল হে এগ্ৰিমেন্টৰ নাম কি আছিল the agreement signed by Indira Gandhi and Zulfikar Ali Bhutto in 1972 is the Simla agreement নামটো কি আছিল এগ্ৰিমেন্টৰ সিমলা এগ্ৰিমেন্ট আছিল ওকে অসমীয়াৰ কাৰণে 72 চনত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি আছিল সিমলা চুক্তি নেক্সট question number 2 টো চোৱা Panchashil principle was jointly declared by Indian Prime Minister Des and Chinese Prime Minister Zhou Enlai fill in the blanks প্ৰশ্নটো কৈছে যে পঞ্চশীল নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী দেশ আমাৰ ইয়াতে ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম লিখিব দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী দেশ আৰু চীনৰ মুৰব্বী চৌ এন লায়ে যুটীয়াভাৱে ঘোষণা কৰিছিল এই পঞ্চশীল নীতি কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ মুৰব্বীয়ে যুটীয়াভাৱে মানে একেলগ হৈ তেওঁলোকে কি কৰিছিল ঘোষণা কৰিছিল এই প্ৰশ্নটো তোমালোকে চাব পাৰা এইচএছ 15 17 আৰু 22 ত ৰিপিট হৈ গৈছে তো ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হৈছে প্ৰাইম মিনিষ্টাৰ কোন আছিল জৱাহৰলাল নেহেৰু মনত ৰাখিবা সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ আছিল জৱাহৰলাল নেহেৰু ওকে তো গোটে উত্তৰটো পঢ়ি নিদু প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু নেক্সট question number 3 to সোৱা First nuclear explosion undertaken by India was in the year dash. ভাৰতে প্ৰথমবাৰৰ বাবে দেশ চনত পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল সো এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোন চনত পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল ইয়াৰ উত্তৰটো হৈছে 1974 1974 চনত পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল নেক্সট question number 4 to সোৱা where the first non-aligned summit was held প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন কোত অনুষ্ঠিত হৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট প্ৰথম নন এলাইন সামিট কোত অনুষ্ঠিত হৈছিল এই প্ৰশ্নটো বহুবাৰ ৰিপিট হয় কিন্তু ইয়াৰ উত্তৰটো হৈছে the first non aligned summit was held in Belgrade কোত অনুষ্ঠিত হৈছিল বেলগ্ৰেডত হৈছিল বেলগ্ৰেডৰ কোনটো চহৰত বেলগ্ৰেডত ইউগ্লোসাইভিয়াত in 1961 তো pronunciation তো তোমালোকে চাই লবা ইউগ্লোস্লাভিয়াত হৈছিল 1961 ত অসমীয়াৰ কাৰণে প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন 1961 চনত বেলগ্ৰেডত ইউগ্লোস্লাভিয়াত অনুষ্ঠিত হৈছিল এই প্ৰশ্নটো এনেকৈ আহিব পাৰে নাইবা এই প্ৰশ্নটো এনেকৈ দি দিব পাৰে সো 5 নম্বৰ question where was the first summit of নাম held তো নাম এতিয়া নাম কলে মানে কি এতিয়া নাম যদি কৈ দিয়া কিছুমান ষ্টুডেন্টে কনফিউজ হৈ যাব নাম মানে হৈছে এই গোষ্ঠী নিৰপেক্ষ নাম মানে হৈছে নন এলাইন সামিট ওকে তো ফুল ফর্ম তো জানি লবা নাম যদি দিয়ে ফুল ফর্ম নামৰ ফুল ফর্ম লিখিব দিয়ে তে নন এলাইন সামিট লিখিব লাগিব ওকে তো একে হয় প্ৰশ্নটো তো নামৰ প্ৰথম গোষ্ঠী নিৰপেক্ষ শিখৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল তো সেম বেলগ্ৰেডত অনুষ্ঠিত হৈছিল 1961 ওকে তো সেম উত্তৰ হয় জাস্ট মই প্ৰশ্ন দুটা দি দিছো কাৰণ তোমালোকৰ বুজি পাব লাগে যে নাম মানে কি হয় ওকে নাম মানে হৈছে নন এলাইন সামিট নেক্সট question লাগবাহু question number 6 to সোৱা name the agreement signed between Lal Bahadur Shastri and General Ayub Khan in 1966 তো 1966 চনত লাল বাহাদুৰ শাস্ত্ৰী আৰু জেনেৰেল আয়ুব খানৰ মাজত হোৱা চুক্তিখনৰ নাম লিখা তো এনেকুৱা প্ৰশ্ন আহি যাব পাৰে যে তেওঁলোকৰ দুজন প্ৰাইম মিনিষ্টাৰে কৰা চুক্তি সেই চুক্তিখনৰ নাম আহি যাব পাৰে যেনে লাল বাহাদুৰ শাস্ত্ৰী আয়ুব খানে কোনটো চুক্তি স্বাক্ষৰ কৰিছিল তো ইয়াৰ উত্তৰটো হৈছে the agreement signed between Lal Bahadur Shastri and General Ayub Khan in 1966 is হেতু হৈছে
টাস্কেণ্ট এগ্ৰিমেণ্ট মনত ৰাখিবা টাস্কেণ্ট এগ্ৰিমেণ্ট আছিল ওকে অসমীয়াৰ কাৰণে চোৱা 1966 চনত লাল বাহাদুৰ শাস্ত্ৰী আৰু জেনেৰেল আয়ুব খানৰ মাজত হোৱা চুক্তি হৈছে টাস্কেণ্ট চুক্তি নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা হু ৱাজ দ্য চিফ আৰ্কিটেক্ট অফ ইণ্ডিয়াছ ফৰেন পলিচি ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য স্থপতিবিদ বুলি কাক কোৱা হয় এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰটো হৈছে দ্য চিফ আৰ্কিটেক্ট of India's foreign policy is Jawaharlal Nehru. ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য স্থপতিবিদ বুলি জৱাহৰলাল নেহেৰু কোৱা হয় ওকে তো আজিলৈ ইমানখিনি আছিল আমি পলিটিক্যাল সায়েন্সৰ হাফ ইয়াৰলিৰ কাৰণে পাৰ্ট 1 পাৰ্ট 2 এণ্ড পাৰ্ট 3 তিনিটা ভিডিঅ' তিনিটা এপিসোড আপলোড কৰিলো য'ত আমি শৰ্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিছিলো ইয়াৰ পিছত আমাৰ যিগিটা ভিডিঅ' আহিব তাত আমি 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম আৰু তাৰ পিছত আমি দীঘলীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰি দিয়া অতি সোনকালে আমাৰ চেনেলটো যাতে 30k সাবস্ক্ৰাইবাৰ কমপ্লিট কৰে আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই